বানে ধোৱা দেৰগাঁৱৰ এতিয়া কেৱল দুৰ্দশাৰ বতৰা আৰু সকলোখিনি আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ। আৰু কাইলৈৰ পৰা যিহেতু শিক্ষানুষ্ঠানসমূহ খোলা হ'ব, কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উজনি অসমৰ কেইবাখনো জিলাৰ সমান্তৰালভাৱে দেৰগাঁৱতো বহু শতাধিক শিক্ষাৰ্থী কিন্তু কাইলৈৰ বিদ্যালয় অহাৰ পৰা বঞ্চিত হ'ব লাগিব। কাৰণ দেৰগাঁৱত এতিয়া দেখিবলৈ পোৱা গৈছে বহু বিদ্যালয় এতিয়া বিপৰ্যস্ত হৈ পৰিছে আৰু বানত বিধ্বস্ত হ'ল আৰু বহু বিদ্যালয়ত এতিয়া পানী এককাল পৰ্যন্ত পানী। আৰু মই যিহেতু এই মুহূৰ্তত যি স্থানত উপস্থিত আছোঁ গৰুমাৰা অঞ্চলত, এই মই সামগ্ৰিক পৰিৱেশটো যিটো পৰিৱেশ, সেইটো দৰিকামাৰী অঞ্চলৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি দেখুৱাম। চাওক, এই যে সাগৰ সদৃশ যিটো পৰিৱেশ, এই গোটেই যে মেটেকাৰে ভৰি আছে, এইখন কোনো বিল নাছিলে, এইখন কোনো নদীও নহয়, এইখন আছিল এখন কৃষি পথাৰ। আৰু এইটো ইয়াত আছিলে কাষতে মূল পথ কোনফালেদি আছিলে, পথাৰ কোনফালে আছিলে, সকলো এটা একাকাৰ কৰি পেলালে পানীয়ে। আনফালে যদি চাই আপুনি গাঁৱলৈ যোৱা যিবোৰ পথ, এইটো এটা মূল পথ আছিলে অঞ্চলটোৰ। এই মূল পথটো এতিয়া কি ধৰণৰ অৱস্থা, আমি কৈলাশক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইবোৰ পথবোৰত এতিয়া মেটেকাৰে ভৰি পৰিছে। আনফালে যদি চাই আপুনি পথবোৰ এফালৰ পৰা এতিয়া ভাগি ছিগি খহি গৈছে, কেওফালে এতিয়া বিপৰ্যস্ত হৈ পৰিছে। পানী কিছু কমিছে, কিন্তু দুৰ্দশা এতিয়াও কিন্তু আঁতৰা নাই বানাক্ৰান্ত ৰাইজৰ। এয়াই হৈছে দেৰগাঁও সমষ্টিৰ আমি যি মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এই দৰিকামাৰীৰ পৰা এই পৰিৱেশবোৰ দেখুৱাই আছোঁ। আৰু কালিলৈ যিহেতু শিক্ষানুষ্ঠান খুলিব, ইয়াত দেখিবলৈ পাইছোঁ যিখন শিক্ষানুষ্ঠান দৰিকামাৰী মধ্য ইংৰাজী বিদ্যালয়। আৰু এই শিক্ষানুষ্ঠানখনৰ এতিয়া দেখিছোঁ সন্মুখ ভাগলৈকে মেটেকাৰে ভৰি আছে, চাৰিওফালে মেটেকাৰে ভৰি আছে। তাৰ মাজত এতিয়া দেখিছোঁ ইয়াতে বিদ্যালয়খনলৈ আমিও যাব পৰা এটা অৱস্থা নাই। ইয়াৰ চৌদিশটো এতিয়া পানী, চৌদিশে মেটেকা, সকলোফালে দুৰ্গন্ধ, কেওফালে এতিয়া হাহাকাৰ অৱস্থা। এয়া হৈছে আমি পৰিৱেশবোৰ দেখুৱাই আছোঁ। আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।